হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক নিশ্চয় ভালেই আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মোৰ বাৰ্থডে পাৰ্টিৰ কিছুমান ভাল লগা মুহূৰ্ত। ব'লকচোন যাওঁ ভিডিঅ'টোৰ মাজলৈ। এয়া মই ব্ৰইলাৰ কেইটামান কিনি লৈছোঁ ৰাইজক খুৱাবৰ বাবে, আৰু মই দেখুৱাই দিয়া জোখমতে দাদাজনে ধুনীয়াকৈ টুকুৰা টুকুৰকৈ মাংসখিনি কাটি দিছে। আচলতে মোৰ জন্মদিনটো বিশ্বকৰ্মা পূজাৰ দিনা হয়, 17 ছেপ্টেম্বৰ। মোৰ ডিউটিৰ কিছুমান কামৰ অসুবিধাৰ বাবে পাৰ্টিটো দুদিনমান লেটকৈ দিয়া হ'ল। এয়া মোৰ লগৰকেইজনীয়ে চব্জিখিনি বনাবৰ বাবে পাচলি কেইটামানো কাটি লৈছে। আলু, কোমোৰা, পিঁয়াজ, বিলাহী, ঔটেঙা আৰু দালিত দিবৰ বাবে কচু কেইটামানো কাটি লৈছে। এয়া মোৰ চব্জি বনোৱা কেৰাহীখনো গৰম হৈ গৈছে। এতিয়া ইয়াতে লগৰ এজনীয়ে মিঠাতেল অলপ ঢালি দিছে। এয়া মোৰ মিঠাতেলখিনিও গৰম হৈ গৈছে। এতিয়া ইয়াতে কাটি লোৱা পিঁয়াজখিনি দি দিছে, আৰু পিঁয়াজখিনি দি দিয়াৰ লগে লগে কেৰাহীখনত জুই উঠি গৈছিলে। মই বেছি ভয়ে খাই গ'লোগৈ। এয়া মোৰ পিঁয়াজখিনিও হৈ গ'ল। এতিয়া ইয়াতে মাংসখিনি দি অলপ লৰাই সিজিবৰ বাবে ৰাখি দিছে, আৰু ইয়াৰ ওপৰতে লগৰ এজনীয়ে তেজপাত কেইখিলামানো দি দিছে। আকৌ এতিয়া ইয়াত মোৰ লগৰ এজনীয়ে হেতা এখনত হালধি অলপ লৈ চব্জি সকলোতে মিলাই দিছে, আৰু ইয়াতে কাটি লোৱা জলকীয়া, আদা ৰচুনৰ পেষ্ট, ৰেড চিলি মছলা পাতিসমূহ সকলো দি সিজিবৰ বাবে ৰাখি দিব। মোৰ বাৰ্থডে পাৰ্টিত মোক কামত সহায় কৰি দিয়া মোৰ লগৰবোৰ আৰু মোৰ বাৰ্থডে পাৰ্টিলৈ অহা সকলো ব্যক্তিকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ, মোক ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে। মই পিছে ভিডিঅ' কৰিবই নাপালোঁ, কাৰণ মোৰ বাৰ্থডে পাৰ্টিত বহুত মানুহ হৈছিলে, কমেও 54 জন। যদি মই মানুহখিনিক মাতি শুশ্ৰূষা নকৰি ভিডিঅ' কৰিয়ে থাকিলোঁ হয়, তেতিয়া মোক কি বুজালে হয়, সেইবাবে মই ভিডিঅ'ই নকৰিলোঁ। এয়া মোৰ চব্জি সকলোবোৰ বস্তু সিজি গৈছে। এতিয়া ইয়াতে লগৰ এজনীয়ে কাটি লোৱা বিলাহীখিনি দি দিছে, আৰু অলপ সিজিবৰ বাবে ৰাখি দিছোঁ। এয়া মোৰ বিলাহীখিনিও সিজি গৈছে। এতিয়া ইয়াতে উতলাই থোৱা গৰম পানী এখিনি ঢালি দিছোঁ, আৰু অলপ লৰাই চব্জিখিনি ভালকৈ উতলিবৰ বাবে জুইৰ ওপৰতে ৰাখি দিছোঁ। এয়া মোৰ চব্জিখিনি ধুনীয়াকৈ হৈ গ'ল। এইফালে দাদা দুজনমানে খাই আছে, প্ৰণৱ দা, বাবা দা, ওচৰৰ বৌ এজনী, আৰু এইফালে দয়ালে মোবাইলত কিবা চাই আছে, আৰু ভিতৰত বা এজনীয়ে মানুহ বেছি হোৱা দেখি মাংস চব্জিখিনিয়ে নুজুৰিব বুলি ভাবি আৰু এইখিনি বনাবলৈ যা যোগাৰ কৰিছে। মোৰ আইটেমসমূহ আছিলে মাংস চব্জি, ব্ৰইলাৰ লিভাৰ আৰু আমঠু ভাজি, পনীৰ চব্জি, চাটনি, ঔটেঙা কচু দিয়া দালি, আচাৰ আৰু নেমু। এয়া সংগীতা, ইমান ৰাতি সংগীতাই মোৰ কাৰণে ৰখি আছে। সংগীতাক বহুত ধন্যবাদ দিছোঁ। আৰু এইফালে বা এজনীয়ে ফূৰ্তিতে নাচি আছে। যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।